যিশুৱে কৈছে মই সত্য পথ আৰু জীৱন মোত আছে যিশুৱে কৈছে মই সত্য পথ আৰু জীৱন মোত আছে মই নহলে ঈশ্বৰৰ ৰাজ্যত মই নহলে ঈশ্বৰৰ ৰাজ্যত কোনেও যে যাব নোৱাৰিব। প্ৰভু যীশু খ্ৰীষ্টৰ সৰ্বশ্ৰেষ্ঠ নামত আপোনাক অভিবাদন জনাইছোঁ। পবিত্ৰ বাইবেলত যোহনে লিখা শুভবাৰ্তাৰ 12 অধ্যায়ৰ 23 আৰু 24 পদত আমি এনেদৰে পঢ়োঁ। যীশুৱে উত্তৰ দি তেওঁলোকক ক'লে, মানুহৰ পুত্ৰ মহিমান্বিত হ'বৰ সময় আহিল। মই তোমালোকক অতি স্বৰূপকৈ কওঁ, ধানৰ গুটি এটি যদি মাটিত পৰি নমৰে সি অকলেহে থাকে, কিন্তু যদি মৰে তেন্তে অনেক গুটি ধৰে। প্ৰভু যীশু খ্ৰীষ্টই নিজৰ ক্ৰুচৰ যাত্ৰাৰ বিষয়ে এই বাক্যত ধানৰ গুটিৰ দৃষ্টান্তৰে প্ৰকাশ কৰিছে। যেতিয়া এটি ধানৰ গুটি মাটিত পৰে সি মাটিত মিল হৈ এক নতুন গছৰ উৎপন্ন কৰে। যেতিয়া আমি সেই পুলিক উভালি চাওঁ তেন্তে তাত গুটিৰ এক অংশ আমি দেখা পাওঁ। প্ৰভুৱে নিজৰ শৰীৰত আমাৰ পাপৰ বোজা লৈ ক্ৰুচত বলিদান হ'ল, যাতে যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ পাপ ক্ষমা পায় আৰু তেওঁ পাপৰ সম্বন্ধে মৰি যায়। প্ৰভুৱে তৃতীয় দিনা মৃত অৱস্থাৰ পৰা জি উঠিল আৰু যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ প্ৰভুৰ দ্বাৰা ধাৰ্মিক বুলি গণিত হয়। অৰ্থাৎ পুনৰুত্থিত প্ৰভু যীশু খ্ৰীষ্টত বিশ্বাসৰ দ্বাৰা বহুতৰ উদ্ধাৰ হয়। প্ৰভু যীশু খ্ৰীষ্টত আৰু তেওঁৰ মৃত্যু আৰু পুনৰুত্থানত বিশ্বাসৰ দ্বাৰা আপুনিও উদ্ধাৰ পাব পাৰে। ঈশ্বৰৰ ওচৰত আপোনাৰ নিমিত্তে আমাৰ এই প্ৰাৰ্থনা।